যি আমাৰ জ্বালা ব্যৱসায়ন্তৰ যিটো কাৰ্যালয় আমাৰ সদৌ অসম কেওট জাতীয় সন্মিলনৰ এখন ৰাজ্যিকৰ পৰা বহুদিনে আমাক কৈ থকা হৈছিল বাক্সা জিলাত এখন কমিটি গঠন কৰিব লাগে। সেই উদ্দেশ্যে আমাৰ আজি ইয়াত এখন মিটিং হ'ল আৰু এই সভাত আজি এই সমিতি বাক্সা জিলা সমিতি আৰু লগতে BTR সমিতিখন গঠন হ'ল আৰু বাক্সা জিলাত মোক আজি সভাপতি হিচাপে আৰু কংকন কাকতি সম্পাদক হিচাপে এখন আমাৰ সমিতি গঠন কৰা হ'ল আৰু BTRত আমাৰ অঞ্জন ডেকাক লৈ টোটেল আমাৰ এখন BTR কমিটি গঠন হ'ল। আমাৰ লক্ষ্য হ'ল যে গোটেই অসম জুৰি যি কেওট জাতীয় মানুহখিনিক উলিয়াই অনা হৈছে আৰু আমি BTRৰ পৰা আমাৰ বাক্সা জিলাৰ পৰা আমাৰ যিখিনি কেওটৰ মানুহ ইয়াত বসবাস কৰি আছে সেই সকলক একত্ৰিত কৰি আমি আমাৰ যিটো জাতীয় চেতনা আমাৰ যিটো কৃষ্টি সংস্কৃতিৰ লগত জড়িত সকলোবোৰ ৰাজ্যিকক সহায় কৰি নিয়াৰ কাৰণে আমি তেনেকৈ আমি কাম কৰিম বুলি আজি সংকল্পবদ্ধ হৈছোঁ আৰু এইখিনি আমাৰ লক্ষ্য যে আমি সকলো জাতি জনগোষ্ঠীৰ লগতে আমি কেওট সকলো যে এটা পৰ্যায়ত লৈ যাব পাৰোঁ এইখিনি আমাৰ আশা কৰি আমি এই কামটো সদৌ অসম কেওট জাতীয় সন্মিলনৰ উদ্যোগত আজি বাক্সা জিলাৰ জ্বালা ব্যৱসায়ী সন্থাৰ কাৰ্যালয়ত আমাৰ বাক্সা জিলাৰ কেইজনমান উদ্যোগী জাতিৰ স্বাৰ্থত উৎসৰ্গিত জ্ঞাতি কংকন কাকতি আৰু অঞ্জন ডেকাকে প্ৰমুখ্য কৰি ভালেকেইজন জ্ঞাতিৰ উদ্যোগত তেখেতসকলৰ আহ্বানত এখনি সাধাৰণ সভা অনুষ্ঠিত হৈছিল। উক্ত সভাত বাক্সা জিলাৰ সদৌ অসম কেওট জাতীয় সন্মিলনৰ জিলা কমিটিখন আৰু BTR কেওট জাতীয় সন্মিলনৰ কমিটিখন গঠন কৰা হয়। অসমৰ কেওটসকলৰ যি প্ৰথম দাবী অনুসূচিত জাতিৰ মৰ্যাদা প্ৰাপ্তিৰ যিটো দাবী প্ৰথম এই দাবীটো আমি বিচাৰি আছোঁ। তাৰোপৰি অসমৰ কেওটসকলৰ যি জনগোষ্ঠীয় কৃষ্টি বা সংস্কৃতি গীত মাত সাহিত্য সংস্কৃতি নাট্য সম্ভাৰ বা খাদ্য সম্ভাৰ সেই সকলো যাতে চৰকাৰে অকণমান চকু দিয়ে এই সংস্কৃতিসমূহ যাতে উলিয়াই অনাত চৰকাৰে যাতে সহায় কৰে আৰ্থিকভাৱে হওক বা সকলো দিশৰ পৰা যাতে সহায় কৰি জনগোষ্ঠীটোক যাতে আমি উত্তৰণ ঘটাব পাৰোঁ ঠিক তেনেকুৱা এটা মহান উদ্দেশ্যৰে আমি সদৌ অসম কেওট জাতীয় সন্মিলনে সমগ্ৰ অসম জুৰি এই অভিযান আৰম্ভ কৰিছোঁ। কথা চাওক যে SCৰ দাবীটো সদৌ অসম কেওট জাতীয় সন্মিলনৰ মুখ্য দাবী। দ্বিতীয় কথা বড়োভূমিত যিবিলাক কেওট জনগোষ্ঠী এতিয়াও বসবাস কৰি আছে তেখেতসকলক ভূমিৰ অধিকাৰ দিয়া নাই। কাৰণ যিহেতু SC চাৰ্টিফিকেটখন পোৱা নাই তেওঁলোকে বড়োভূমিত বিশেষকৈ যিখিনি চৰকাৰী ভূমিত তেওঁলোক আছে অন্যান্য জাতি জনগোষ্ঠীয়ে যিদৰে SC বা বড়ো ভাইসকলৰ যিসকলে যিদৰে এলটমেণ্ট পাই আছে কিন্তু আমাৰ কেওট জনগোষ্ঠীৰ লোকসকলে পোৱা নাই। এইটো এটা প্ৰধান সমস্যা আমাৰ। ইতিমধ্যে চাওক আমি যেতিয়া সদৌ অসম কেওট সন্মিলনত আছিলোঁ ভালেকেইবাৰ আমি স্মাৰক দিছিলোঁ। এতিয়া আমি সদৌ অসম কেওট জাতীয় সন্মিলনৰ উদ্যোগত আমি কাৰ্যপন্থা হাতত লৈছোঁ। অকল BTRই নহয় অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি পৰ্যায়ক্ৰমে আমি আমাৰ দাবীসমূহ উত্থাপন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।